ৰাতিপুৱা আকৌ আহিলোঁ বাগানৰ মাজলৈ আৰু ইফালে মানুহে মানে পাত ছিঙি আছে। বাগানখনলৈ আহিছোঁ, এপাক চাই যাওঁ আৰু এতিয়া যাবগৈ লাগিব শিৱসাগৰলৈ। সেইকাৰণে আহি গ'লোঁ বাগানখনলৈ। সেইফালে আমাৰ বাগানত পাত ছিঙি আছে, মানুহে চাব দেই। কি বুলি কৈছিলে? এই অকণমান গা। চাহ গছৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। অ' চিনকি, তহঁতৰ এতিয়া হলি আহিছে নহয়, ঝুমুৰ গান এটা গা বাৰু। তহঁতৰ এতিয়া হলি আহিছে নহয়, হেৰি ঝুমুৰ এটা গা। একদম কি হৈছিলে নিগি? অ' মাইনা, গাচোন। এই গাচোন, গাচোন গা। কি বুলি কৈছিলে? এই অকণমান গা, গাচোন গা। চা, মই তোক ভিডিঅ' কৰি আছোঁ চা। এয়া তই গা। মই চিনকি গাবলৈ দিবলৈ আনিছোঁ। অ' চিনকি গাচোন, অকণমান গা, অকণমান গা। তই জান নাই? অ' তহঁতি নেজানো গা আকৌ। মোৰ শুনিব মন গৈছে, সেইকাৰণে গাবলৈ কৈছোঁ। কি হৈছিলে বাবু গা? তহঁতৰ তেতিয়া চতনামী নামটো উপাধি উঠাই দিম, গগৈ কৈ দিম। অ' ভাদৈ গা। অ' গাচোন গা। মই লাজে পাই গৈছোঁ, তহঁতক হেৰি ঝুমুৰ এটা গা বুলি কৈছোঁ, তহঁতি নেগা। কি হৈছিলে অকণমান গা। মোবাইলত নহ'ব, তই নিজে গাব লাগিব। ভাদৈ বৰ শকত হৈছে যে। কি খাইছ হয়? আপোনালোকে কোনে কোনে পাত ছিঙিব জানে ক'ব দেই। মই কিন্তু পাতো ছিঙিব জানো। আকৌ এবাৰ আহিলে আপোনালোকক বাগানত পাত ছিঙি দেখাম দেই। সৰু সৰু আলি, সৰু সৰু আলি। বাৰীৰ পিছফালে বাগান, এইফালে পাত ছিঙি আছে, এইফালে এইবিলাক পাত ওলাই আছে দেই, কুঁহি পাত। ঘৰত আছোঁহি, ৰাতিপুৱাৰে পৰা কাম কৰিয়ে আছোঁ। আৰু ঘৰখনলৈ আহিলে কাম কৰি শেষ নহয় বাৰু। আৰু যেতিয়া ঘৰৰ কামখিনি কৰি শেষ কৰাৰ পাছত আৰু ঘৰখনৰ পৰা যাবলৈ মন নাযায়, কিন্তু উপায় নাই। সৰু সুৰাকৈ হ'লেও কাম এটা আছে, সেইকাৰণে যাবগৈ লাগে শিৱসাগৰলৈ। আৰু ঘৰৰ কাম লগাই আছোঁ। আৰু এইফালে বাগানতো পাত ছিঙি আছে, আৰু মই এতিয়া এৰি যাব লাগিব। মনটো বেয়াও লাগিছে, নিজৰ ঘৰ হয়, বহুত কষ্ট কৰি ঘৰখন বনাইছোঁ। আৰু সেইকাৰণে মানে ঘৰখনলৈ আহিলে কাম বন কৰি থাকিবলগীয়া হয়, চাফ চিকুণ কৰিবলগীয়া হয়। মাইকী মানুহ নাই মানে আমাৰ ঘৰত, ময়ে অকল। আৰু এতিয়া এইফালে বাগানত পাত ছিঙি আছে। এইকেইটা কুকুৰকেইটা, এইকেইটা ঐ আহ, এইকেইটা এইফালে বনাবলৈ আহিছে। এইফালে মিস্ত্ৰী পাকঘৰ, এইখিনি বনাই থৈ দিয়া আছিলে ফাউণ্ডেশ্যনটো। এতিয়া এইফালে ৱাল গাঠিব, ইফালে লেট্ৰিন বাথৰুমৰ ছাদ ঢালিব লাগিব। চাই চিতি কৰিবা, মোৰ মানে হাজিৰাটো মানে এনেই নাযায় যাতে। শিৱসাগৰলৈ ওলালোঁ যাবলৈ। আৰু এইফালে চাউল লৈ লৈছোঁ, এইখিনি ঘৰৰ চাউল। আৰু এইফালে বচন্তি, আৰু এইফালে ঘৰ চৰ ৰাতিপুৱাই মুচি ল'লোঁ। এইফালে ঘৰটো মানে বহুত ডাঙৰ, অহা যোৱা কৰি মানে আমাৰ ভাগৰ লাগি যায় মোৰ। আৰু ওলালোঁ। লাদেন গছনি হেৰিলে গ'ল। ঘৰ আকৌ মানে এতিয়া মই গুচি যোৱাৰ লগে লগে একদম লেতেৰা হৈ যাব। ঘৰ এখন বনালে বহুত পইচা খৰচ হয়, কিন্তু মই ক'ব বিচাৰোঁ পইচা নাথাকিলে কিন্তু ঘৰ বনাব নোৱাৰি। ঘৰটো তৰি ল'লে আৰু বহুত পইচা লাগে। আৰু মই এতিয়া নিজে পস্তাইছোঁ, মানে পইচা একেবাৰে একাউণ্ট খালী হৈ যায় ঘৰ বনাওঁতে। আৰু এতিয়া মই যাবলৈ ওলালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ঘৰৰ ভিডিঅ' ঘৰতে সামৰিছোঁ। ভিডিঅ'টো চাব শেষলৈকে। ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। অলপ মৰম কৰিব আগবাঢ়ি যাবলৈ। ধন্যবাদ।